নমস্কাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভাত ৰাজ্যিক কৰ্মচাৰীসকলৰ 5 মাহৰ মৰ্গীয়া বানচৰ বকেয়া আদায় আৰু OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন সন্দৰ্ভত যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যৰ ওপৰত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। আমি পূৰ্বৰ পৰাই কৈছোঁ যে NPS যিটো ব্যৱস্থাপনা এই ব্যৱস্থাপনাই দেশৰ শিক্ষক কৰ্মচাৰীৰ উপকাৰ সাধন কৰিব নোৱাৰে আৰু এই কথাটো আমি দেশৰ শিক্ষক কৰ্মচাৰীসকলে চিঞৰতে অৱশেষত কেন্দ্ৰ চৰকাৰেও মানি ল'লে যে NPS ব্যৱস্থাটোত ক'ৰবাত অলপমান কিবা গণ্ডগোল আছে, যাৰ কাৰণে NPSটো গুচাই তেওঁলোকে UPS কৰিলে। এতিয়া আমি সমস্ত ব্যৱস্থাপনাটোত দেখিছোঁ যে UPS ব্যৱস্থাটো NPSতকৈ আৰু ভয়াৱহ আৰু সেইবাবেই দেশত যেতিয়া চৰকাৰসমূহে অসমতো চৰকাৰে যেতিয়া ক'লে যে যিসকলে NPS ল'ব খোজে NPSত থাকক, যিসকলে UPSত যাব খোজে UPSত যাওক, তেতিয়া UPSত যোৱা মানুহৰ সংখ্যা যথেষ্ট কম। এই কাৰণেই কম যে NPS ব্যৱস্থাটোতকৈ UPS ব্যৱস্থাটো ভাল নহয় বা লাভজনক নহয়। এতিয়া সেইকাৰণে NPSত মানুহবিলাক থকা কাৰণেই যদি মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে মানুহসকলে NPS বিচাৰিছে, তেনেহ'লে তেওঁ আচলতে আমাৰ মৰ্মবেদনা বুজিব পৰা নাই। আচলতে মানুহসকলে NPS ব্যৱস্থাৰ মাজত এই কাৰণেই আছে যে UPS ব্যৱস্থাটো NPSতকৈ বেয়া আৰু সেইকাৰণে তেওঁলোক বৰ্তমান NPSত আছে, কিন্তু তেওঁলোকে NPS বিচৰা নাই, তেওঁলোকে OPS বিচাৰি আছে। ছাৰ্ভে এটা হওক, অসম চৰকাৰে এটা ছাৰ্ভে কৰাৰ কাৰণে এটা পৰ্টেল এটা খুলি দিয়ক, আমি সকলোৱে ভোটিং কৰিম, NPS লাগে নে UPS লাগে, হৈ যাব, নে OPS লাগে, এই গোটেই কথাটো নিশ্চিতভাৱে প্ৰমাণ হৈ যাব। কোনো শিক্ষক কৰ্মচাৰীয়ে NPS ব্যৱস্থা বিচৰা নাই, কিন্তু এতিয়া NPS আৰু UPSৰ মাজত তুলনামূলকভাৱে UPSটো আৰু বেছি ভয়াৱহ কাৰণে মানুহসকল NPSত আছে আৰু সেইটোকেই হয়তো মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে যিহেতু NPSৰ পৰা আমি UPS কৰিলোঁ, UPSলৈকে যিহেতু যোৱা নাই, গতিকে মানুহসকলে NPS বিচাৰিছে। আচলতে NPS বিচৰা নাই, বিচাৰিছে OPS, কিন্তু উপায়ন্তৰ হৈ এতিয়া NPSৰ মাজতে আবদ্ধ হৈ আছে। আৰু এই কথাটো সকলোৱে বুজাটো উচিত, যদি NPS ব্যৱস্থাটো একেবাৰে সৰ্বোত্তম ব্যৱস্থাই হয়, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে সেইটো সলনি কৰি UPS কিয় কৰিব? নিশ্চিতভাৱে কিবা গণ্ডগোল আছিল কাৰণেতো UPS কৰিবলৈ লগা হৈছে। আৰু যদি NPS ব্যৱস্থাটো সঁচাকৈ ভাল, তেনেহ'লে মন্ত্ৰী বিধায়কসকলে কিয় নলয়? তেওঁলোকে OPS কিয় লৈ থাকে? তেওঁলোকে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বা পৰিৱৰ্তিত নিয়ম কানুনৰ মাজত তেওঁলোক সোমাব কিয় নোখোজে? কি কাৰণত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে OPS ব্যৱস্থাৰ জৰিয়তে পেঞ্চন ল'ব? যদি ভাল NPSলৈকে হয় ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ ওপৰত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধানে। গতিকে এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।